এয়া আমি ফেঞ্চি বজাৰ আহি আছোঁ। ফেঞ্চি বজাৰ হ'লচেলাৰ মাৰ্কেট, যি নেকি আমি অহাকালি শিৱসাগৰ যোৱা হ'ব। শিৱসাগৰ যিটো পাণবাৰী অঞ্চল, তাতে আমি যোৱা হ'ব। আৰু 100জন মানুহৰ কাপোৰ লোৱা হৈছে, বিচনা চাদৰ আৰু আঁঠুৱা আৰু বিভিন্ন সামগ্ৰী অহাকালি লোৱা হ'ব। আজি এইখিনি আমি হ'লচেলাৰ পৰা লৈছোঁ। আৰু যিসকলে সহায়ৰ হাত আগবঢ়াইছে তেখেতলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে হাত আগবঢ়া নাই, অহাকালি আমাক দিব পাৰিব, কণ্টেক্ট কৰিব পাৰিব, স্কেনাৰত দিয়া আছে। আৰু অহাকালি বহুতো বস্তু ল'ব লগা আছে। আমি অহাকালি ৰাতি ৱেগনাৰ লৈ পেলাই আমি 11টা বজাত ওলাম গুৱাহাটীৰ পৰা শিৱসাগৰমুখী হয়। আৰু আপোনালোকে প্ৰাৰ্থনাত থাকিব, আমাৰ যেন যাত্ৰা শুভহে আৰু ভাললৈ যায়, ভাললৈ ঈশ্বৰে লৈ আহে, তাৰ কাৰণেও আপোনালোকে প্ৰাৰ্থনা কৰিব। আৰু যিসকলে সহায়ৰ আগদান দিছে তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু ইয়াতে আমাৰ যিসকলে সহায় কৰিছে, বেডশ্বীট লোৱা হৈছে, আঁঠুৱা লোৱা হৈছে। আৰু অহাকালি আমি 11টা বজাত যাম। সকলোকে ধন্যবাদ।